নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ সমগ্ৰ ভাৰত কঁপোৱা ৰাম মন্দিৰৰ চুৰিকাণ্ড ভক্তৰ বৰঙণি চুৰি কৰি গ্ৰেপ্তাৰ হৈছে 8 গৰাকীকৈ লোক ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ শেহতীয়া খবৰ 8 অভিযুক্তই মিলি ৰচিছিল চুৰিকাণ্ডৰ A to Z প্লেন অযোধ্যাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 8 অভিযুক্তক গ্ৰেপ্তাৰ হ'ল অনুকল্প মিশ্ৰ লবকুশ মিশ্ৰ মনীষ যাদৱ অবিনাশ শুক্ল কৰুণেশ পাণ্ডে ৰামাশংকৰ মিশ্ৰ বিজেপি জড়িত আছে বুলিও অভিযোগ উত্থাপন কৰিছিল বিৰোধীয়ে এতিয়াও ৰাম মন্দিৰৰ চুৰি কাৰ্যক লৈ চলি আছে তদন্ত ভক্তৰ বৰঙণি বেংকলৈ লৈ যোৱাৰ দায়িত্বত আছিল তিন্নু যাদৱ নামৰ এই চুৰ আৰু ইতিমধ্যে 8 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ লগত জড়িত সন্দেহত দিবলৈছো আন এটা ব্ৰেকিং নিউজ পীযুষ হাজৰিকাৰ বাবে এতিয়া হল ঠেকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাজানে কিন্তু পীযুষ হাজৰিকা জানে পীযুষ হাজৰিকাৰ উস্তাদি মৰা কথাত পানী ঢালিলে হিমন্ত বিশ্ব শৰ্মাই কিয় অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী দেশত সংসদৰ অধিৱেশন চলি থকা অৱস্থাত মোদীৰ দৰে অবাধ বিদেশ ভ্ৰমণ নাকচ কৰে জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি মিছাই মুচি পেলোৱা হৈছিল নেকি জুবিন গাৰ্গৰ ছবি এই প্ৰশ্ন উত্থাপন কৰা হৈছে গুৱাহাটী ভ্ৰমণৰ কোনো আনুষ্ঠানিক পৰিকল্পনা নাছিল জাপান চৰকাৰৰ জুবিনৰ ছবি আকোতে গণেশগুৰি ট্ৰেফিক জামৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ নাহিল বুলি ভুৱা খবৰ প্ৰচাৰ কৰিলে গদি মিডিয়াই অৱশেষত ওলাল উৰহীৰ উৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বাবে এতিয়া হল ঠেকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ নগাৰ বিৰুদ্ধে এইবাৰ অসমীয়া ৰাইজৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে 1 ইঞ্চি মাটিও নগাক এৰি দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰা হৈছে নগাৰ দপদপনি আৰু সহ্য কৰা নহব এইদৰে সীমান্তত পুনৰবাৰ উত্তেজনাময় পৰিৱেশ নগাক হুংকাৰ প্ৰদান কৰিছে অসমৰ খিলঞ্জীয়া ৰাইজে মৰিয়নি অসম নাগালেণ্ড সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে নগাৰ গুণ্ডাৰ দপদপনি আগ্ৰাসী নগাই অসমৰ ভূমিতে অসমীয়াক ভাবুকি প্ৰদান কৰি পথ নিৰ্মাণৰ কাম বন্ধ কৰাৰ অভিযোগ উত্থাপন হৈছিল তাৰ পিছতে নগাৰ বিৰুদ্ধে একত্ৰিত হৈছে অসমৰ ৰাইজ নগাৰ ভাবুকিৰ পিছতেই চৰম নিৰাপত্তাহীনতাত ভুগিছে সীমান্তৰ অসমীয়া খিলঞ্জীয়া ৰাইজসকল দল সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ সত্ত্বেও প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে প্ৰশাসনৰ মৌনতাৰ সুযোগ লৈ মৰিয়নিৰ সীমান্তত আজিও অব্যাহত আছে নগা দুৰ্বৃত্তৰ এই দপদপনি শীঘ্ৰে অসম চৰকাৰক সীমা সমস্যাৰ নিষ্পত্তিৰ বাবে আহ্বান জনাইছে সীমান্তবাসী ৰাইজে লগতে জ্ঞানশ্ৰী বৰাও সৰব হৈ পৰিছে নগাৰ বিৰুদ্ধে নিৰ্বাচনৰ সময়ত আমাক বাধা দিয়া হৈছিল এই অঞ্চলত সোমাবলৈ অসমীয়া মানুহক অসমতে যিসকল লোকে বাধা দিব পাৰে সেইসকল লোক ওলাই আহক ৰাইজক সুৰক্ষা দিবলৈ মৰিয়নিত অসম নাগালেণ্ড সীমান্তত নগাই অবৈধভাৱে দখল কৰা অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দলৰ নেত্ৰী ডক্টৰ জ্ঞানশ্ৰী বৰাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিগত নিৰ্বাচনত বিজেপিৰ শ্লোগান আছিল যিয়ে ৰামক আনিছে তেওঁলোকক ক্ষমতালৈ আনিব লাগে কিন্তু যিয়ে ৰামৰ নামত লুণ্ঠন কৰিলে তেওঁলোকৰ বাবে কি শাস্তি হ'ব লাগে এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া কংগ্ৰেছ নেতাই ৰাম মন্দিৰৰ লুণ্ঠনক লৈ বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কংগ্ৰেছৰ সাংসদ ৰাজীৱ শুক্লাক বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে সৰব হৈ কৈছে ৰাম মন্দিৰত এতিয়া চুৰি কাৰ্যত জড়িত বিজেপি এতিয়া ৰাম মন্দিৰত চুৰি কৰা লোকৰ বিৰুদ্ধে কি শাস্তি হ'ব লাগে সেয়া স্পষ্ট কৰক বিজেপি চৰকাৰে সৰব কংগ্ৰেছ সাংসদ গৰাকী দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ বিপদত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু জুবেৰ আনমৰ সংঘাতক লৈ কঠোৰ AICC ৰাজীৱ ভৱনৰ সংঘাতক লৈ AICCৰ তদন্ত ঘোষণা গৌৰৱ গগৈ আৰু জুবেৰ আনমৰ সংঘাত দূৰ কৰিবলৈ ৰাজীৱ ভৱনত উপস্থিত হ'ল AICCয়ে প্ৰেৰণ কৰা প্ৰতিনিধি বিক্ৰান্ত ভুৰিয়া গৌৰৱ গগৈ আৰু জুবেৰ আনমৰ সংঘাতৰ কথা স্বীকাৰ কৰিলে বিক্ৰান্ত ভুৰিয়াই সেইদিনা মিটিঙত থকা সকলো বিধায়কৰে ভাষ্য শুনিব বিক্ৰান্তই বিষয়টো ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰো দৃষ্টিগোচৰ হৈছে বুলি মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনৰ সকলোৰে ভাষ্য গ্ৰহণ কৰি AICCক প্ৰতিবেদন দিব বিক্ৰান্ত ভুৰিয়াই আৰু এইবাৰ বিপদত পৰিছে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ জুবেৰ আনম আৰু গৌৰৱৰ সংঘাত স্পষ্ট অন্য এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় মই মিয়া নহয় মই গৰিয়া মানুহ মোৰ পৰিয়ালক উচ্ছেদ নকৰিব মই বিজেপি কৰিছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ অনুৰোধ গুৱাহাটী হাতীগাঁৱৰ উচ্ছেদিতৰ
উচ্ছেদৰ বিৰুদ্ধে এইবাৰ ওলাই আহিছে খিলঞ্জীয়া মুছলমান ৰাইজ। তেওঁলোকে কৈছে আমি মিয়া ৰাইজ নহয়, আমি মুছলমান খিলঞ্জীয়া ৰাইজ, গৰীয়া মানুহ আমি, গতিকে আমাক যাতে উচ্ছেদ নকৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই কাতৰ আহ্বান জনাইছে গৰীয়া খিলঞ্জীয়া মুছলমান ৰাইজে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা জৰুৰী খবৰ। 28 জুন তাৰিখে অনুষ্ঠিত হ'ব টেট পৰীক্ষা। LP UPৰ বিশেষ টেটৰ তাৰিখ ঘোষণা কৰা হৈছে। 12 জুনৰ পৰা অনলাইনত উপলব্ধ হৈছে এডমিট কাৰ্ড। টেট পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। অহা 28 জুন তাৰিখে অসমত অনুষ্ঠিত হ'ব টেট পৰীক্ষা। LP UPৰ বিশেষ টেটৰ তাৰিখ ঘোষণা কৰা হৈছে। অনলাইনত উপলব্ধ হ'ব এডমিট কাৰ্ড। অন্য এটা খবৰ, চৰ্ট চাপৰিৰ পৰা গৈ ভাৰতীয় সেনাবাহিনী অগ্নিবীৰত নিযুক্তি লাভ কৰিছে মেৰাজুল ইছলামে। এবাৰ সংখ্যালঘু ছাত্ৰৰ প্ৰতিভা দেখিবলৈ পোৱা গৈছে। দেশ মাতৃক সেৱা কৰাৰ সুযোগ লাভ কৰা মেৰাজুল ইছলামিক হৈছে এই পিছপৰা ধিং অঞ্চলৰ প্ৰথমজন যুৱক। ধিঙৰ চৰ অঞ্চলৰ পৰা এইবাৰ সেনাবাহিনীত স্থান লাভ কৰিছে এই মুছলমান যুৱকজন। চৰ চাপৰিৰ পৰা গৈ ভাৰতীয় সেনাবাহিনী অগ্নিবীৰত নিযুক্তি লাভ কৰিছে মেৰাজুল ইছলাম নামৰ এইজন যুৱক। ড্ৰাইভিং লাইচেন্সক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে। লাইচেন্সৰ বাবে ড্ৰাইভিং টেষ্ট বাধ্যতামূলক হ'ব। দালাল ৰাজ নচলিব অসমত। ড্ৰাইভিং লাইচেন্সক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। ড্ৰাইভিং লাইচেন্সক লৈ চৰকাৰৰ ফালৰ পৰা SOP জাৰি কৰা হৈছে। এতিয়াৰে পৰা সহজে নাপাব ড্ৰাইভিং লাইচেন্স। DTO অফিচত দালাল ৰাজ নচলিব আৰু এতিয়াৰে পৰা DTO অফিচ সম্পূৰ্ণৰূপে দালাল মুক্ত কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। RTO অফিচতো নাথাকিব দালাল ৰাজ। কঠোৰ নিৰ্দেশনা জাৰি মন্ত্ৰী চৰণ বড়োৰ। চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট বাধ্যতামূলক। এতিয়াৰ পৰা বাধ্যতামূলক হ'ব অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট। ইপিনে অন্য জিলাৰ প্ৰাৰ্থীয়ে অন্য জিলাত দিব নোৱাৰিব ড্ৰাইভিং টেষ্ট। বিগত সময়ত ড্ৰাইভিং টেষ্টৰ সময়ত বহু অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতেই কঠোৰ হৈ পৰিছে পৰিবহণ মন্ত্ৰী চৰণ বড়ো। ড্ৰাইভিং লাইচেন্সক লৈ চৰকাৰৰ ফালৰ পৰা এইদৰে SOP জাৰি কৰা হৈছে। বিভাগীয় মন্ত্ৰী চৰণ বড়োৱে নিজে গৈ পৰিদৰ্শন কৰিব অন্য জিলাৰ ড্ৰাইভিং চেণ্টাৰ। ড্ৰাইভিং টেষ্টৰ বাবে ট্ৰেক নথকা জিলাসমূহত ট্ৰেক নিৰ্মাণ কৰা হ'ব চৰকাৰৰ দ্বাৰা। এতিয়াৰে পৰা সহজে নাপাব ড্ৰাইভিং লাইচেন্স। ড্ৰাইভিং লাইচেন্সক লৈ চৰকাৰৰ ফালৰ পৰা এই কঠোৰ নতুন নিয়ম অনা হৈছে। এই নতুন নিয়ম মতেই এতিয়াৰে পৰা লাভ কৰিব ড্ৰাইভিং লাইচেন্স। পৰৱৰ্তী খবৰ, বলডজাৰ চলিব নে গুলী? কি খবৰ ৰাম মন্দিৰত চুৰি কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ? ৰাম মন্দিৰৰ চুৰি কাৰ্যত অভিযুক্তৰ ঘৰত কেতিয়া চলিব বলডজাৰ? প্ৰশ্ন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। বলডজাৰ নে আৰক্ষীৰ গুলী চলিব ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ অভিযুক্তৰ ঘৰত? মুছলমান অপৰাধী হ'লেই গুলী চলে আৰক্ষীৰ। এতিয়া আৰক্ষীয়ে কেতিয়া গুলী চালনা কৰিব বুলি প্ৰশ্ন। প্ৰশাসনে বলডজাৰ লগাই ভাঙি দিয়ে মুছলমান অভিযুক্তৰ ঘৰ দুৱাৰ। ৰাম মন্দিৰত চুৰি কাৰ্যৰ অপৰাধীৰ বিৰুদ্ধে এতিয়া কি শাস্তি হ'ব বুলি প্ৰশ্ন উত্থাপন কৰিছে ওৱেইছিয়ে। এই ডাঙৰ প্ৰশ্ন উত্থাপন কৰি পুনৰবাৰ চৰ্চাত আহি পৰিছে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছি। ৰাম মন্দিৰৰ চুৰি কাৰ্যত জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে আছাদুদ্দিন ওৱেইছি। অন্য এটা খবৰ, জামিন পালেই অসমৰ পৰা পলাই যাব জুবিন গাৰ্গৰ হত্যাকাৰী, যাৰ বাবে এতিয়া নিতৌ জামিন আবেদন নাকচ কৰা হৈ আছে জুবিন হত্যাৰ লগত জড়িত অভিযুক্তসকলৰ। জামিন পালেই অসমৰ পৰা পলাই যোৱাৰ সম্ভাৱনা জুবিন হত্যাকাৰীৰ। হত্যাকাৰীক বচাবলৈ একাংশই গোটেই কেছটো বাহিৰলৈ নিব বিচাৰিছে। বিস্ফোৰক মন্তব্য জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীৰ। জুবিন গাৰ্গক বেয়া পোৱা মানুহ এতিয়াও অসমত জীয়াই আছে। হত্যাকাৰীক বচাবলৈ দিনে ৰাতিয়ে চেষ্টা কৰি আছে এই লোকসকলে। কিন্তু এডাল তীৰ মাৰিলে আমি হাজাৰডাল তীৰ মাৰিম। জুবিন গাৰ্গৰ ন্যায় আমি লৈহে এৰিম বুলি মন্তব্য পাৰ্থ গোস্বামীৰ। হত্যাকাৰীক শাস্তি দিহে এৰিম, জুবিনক ন্যায় দিমেই। অসমীয়া মানুহ চুপহে হৈ আছে। জুইকুৰা এতিয়াও নুমুৱা নাই। ধেমালি বহুত হ'ল আৰু ধেমালি সহ্য কৰা নহ'ব। জামিন পালে অসমৰ পৰা পলাই যোৱাৰ সম্ভাৱনা জুবিন হত্যাৰ লগত জড়িত অভিযুক্তসকল। অন্য এটা খবৰ, ইন্দিৰা গান্ধীয়ে ভাৰতত 21 মাহৰ বাবে জৰুৰীকালীন অৱস্থা জাপি দিছিল। নৰেন্দ্ৰ মোদীয়ে 12 বছৰ ধৰি দেশত জৰুৰীকালীন অৱস্থা জাপি দিছে। মিডিয়াত দখল, নিৰ্বাচন দখল,
নাগৰিকক আক্ৰমণ, ছাত্ৰক জেলত, বিৰোধী নেতাক জেলত, সংবিধান গৃহবন্দী, গণতন্ত্ৰৰ সূচাংকত ভাৰতৰ স্থান কেতিয়াও এই পৰ্যায়লৈ অৱনমিত হোৱা নাছিল। সেয়েহে প্ৰতি বছৰে 25 জুন সংবিধান হত্যা দিৱস বিজেপিয়ে উদযাপন কৰে। তৃণমূল কংগ্ৰেছৰ সাংসদ সাগৰিকা ঘোষৰ এই মন্তব্য। পুনৰবাৰ তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবাদমেলযোগে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। আন এটা ব্ৰেকিং নিউজ, মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়ালৰ ভূমি কেলেংকাৰী, ক'ত কিমান মাটি ক্ৰয় কৰিছে বিজেপিৰ মুখ্যমন্ত্ৰীয়ে। পুনৰবাৰ মুখ্যমন্ত্ৰী আৰু পত্নীৰ ভূমি কেলেংকাৰীৰ প্ৰসংগ। মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়ালৰ ভূমি কেলেংকাৰীয়ে কঁপাইছে বিজেপিৰ ভিতৰচৰা। বিজেপিৰ এজন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে বৃহৎ ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা হৈছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ পত্নী আৰু পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালে 45 কোটি টকা খৰচ কৰি 168 একৰ ভূমি ক্ৰয় কৰাৰ তথ্য। যি ঠাইত এই মাটি ক্ৰয় কৰা হৈছিল সেই অঞ্চলতে হ'ব চৰকাৰী উন্নয়নমূলক প্ৰকল্প। মোহন যাদৱে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা ক্ৰয় কৰা হৈছিল এই ভূমিসমূহ। মোহন যাদৱৰ পৰিয়ালে মুঠ 253 একৰ মাটি ক্ৰয় কৰিছে নিজৰ নামত। মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়ালৰ ভূমি কেলেংকাৰী এতিয়া কঁপাইছে বিজেপিৰ ভিতৰচৰা। পৰৱৰ্তী খবৰ, কামাখ্যা ধামত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ভৰিত কামাখ্যাত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। কামাখ্যা ধামত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। ভক্তৰ ভিৰ নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী প্ৰশাসন। অম্বুবাচী অন্ত পৰাৰ লগে লগে এতিয়া হাহাকাৰ। স্কাউট গাইড আৰু আৰক্ষীয়ে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ এৰি দিলে। ভিৰত মূৰ্ছা গৈছে ইজনৰ পিছত সিজন লোক। ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই স্বেচ্ছাসেৱী সংগঠনসমূহে। হেঁচা ঠেলাত ভক্তৰ অৱস্থা নোহোৱা হৈছে। ভৰিৰ তলত সোমাই গৈছে মানুহ। মাজনিশাৰে পৰা মাৰ আশীষ ল'বলৈ ভিৰ কৰিছিল ভক্তই। কামাখ্যা ধামত এই অবৰ্ণনীয় পৰিস্থিতি আজিৰ দিনটোত সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, অসমৰ বাবে জাপানৰ বৃহৎ বিনিয়োগৰ খবৰ। মুখ্যমন্ত্ৰীলৈ ৰাষ্ট্ৰদূতৰ ফোন। কি লাভ কৰিব অসমে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই ভাল খবৰ জাৰি কৰা হৈছে। অসমত অৰ্থনীতিৰ নতুন দিগন্ত আৰম্ভ হ'বলৈ গৈ আছে। এক্ট ইষ্ট পলিচিৰ মূল কেন্দ্ৰবিন্দু এতিয়া অসম। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে দিছে এই ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূতৰ ফোন কল। অসমৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি জাপানৰ। কেৱল বিনিয়োগেই নহয়, অসমলৈ আহিব আধুনিক প্ৰযুক্তি জাপানৰ পৰা। কি পাব অসমে, ইয়াক লৈ এতিয়া চলিছে চৰ্চা। জাগিৰোডৰ পাছত ৰাজ্যত আহিব আৰু অধিক উচ্চ প্ৰযুক্তি সম্পূৰ্ণ উদ্যোগ। নগৰবেৰাটো জাপানীজ ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ উদ্যোগীকৰণেৰে এক ঐতিহাসিক পদক্ষেপ। গুৱাহাটীত জাপানী উদ্যোগৰ বিশেষ পাৰ্ক। বৃদ্ধি পাব বিদেশী বিনিয়োগ। নিযুক্তি লাভ কৰিব অসমৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলে। JICAৰ সহায়ত গুৱাহাটীৰ খোৱাপানী আৰু পথ সংযোগ প্ৰকল্পই পাব নতুন গতি। জাপানীজ উদ্যোগত নিযুক্তিৰ বাবে বিশেষ প্ৰশিক্ষণ আৰু বুজাবুজিৰ চুক্তি সম্পূৰ্ণ। দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিচিহ্ন সংৰক্ষণেৰে পৰ্যটন খণ্ডৰ নতুন উত্থানৰ লক্ষ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে দিছে এই ভাল খবৰ। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, উন্নয়নৰ নামত বনাঞ্চল এতিয়া ধ্বংসত নামিছে। 3 বছৰত 28 লাখ গছ কটাত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। উন্নয়নৰ নামত দেশত বনভূমিৰ ধ্বংসযজ্ঞ কেন্দ্ৰীয় চৰকাৰৰ। বিগত 3 বছৰৰ বিভিন্ন প্ৰকল্পৰ দোকাই দি লাখ লাখ গছ কটাত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। 2023 চনৰ জুলাইৰ পৰা 2026 চনৰ মেলৈ 28 লাখতকৈও অধিক গছ কটাত অনুমোদন কেন্দ্ৰৰ। 3 বছৰত ভিন্ন প্ৰকল্পৰ নামত বনভূমি ব্যৱহাৰৰ বাবে অহা 288টা প্ৰস্তাৱৰ 142টাতেই অনুমোদন পৰিৱেশ মন্ত্ৰালয়ৰ অনুমোদনৰ পাছতেই খনি প্ৰকল্পৰ নামত কটা গ'ল 13.5 লাখ গছ। জলবিদ্যুৎ প্ৰকল্পৰ নামত 9.3 লাখ আৰু পুনৰ সংস্থাপন প্ৰকল্পৰ নামত কটা গ'ল 2.3 লাখ গছ। ছত্তীশগড়ত কয়লা খনি প্ৰকল্পৰ নামত সৰ্বাধিক 4 লাখতকৈও অধিক গছ কটাৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। আৰু কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে এতিয়া পৰিৱেশ ব্যৱস্থাত আনিছে চৰম সংকট। আন এটা ব্ৰেকিং নিউজ, ধৰ্মেন্দ্ৰ প্ৰধানক 48 ঘণ্টাৰ সময়সীমা CJPৰ। পদত্যাগ নকৰিলে অনশনত বহিব সোনাম ৱাংচু। ধৰ্মেন্দ্ৰ প্ৰধানক পুনৰবাৰ সময়সীমা বান্ধি দিয়া হৈছে।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে অব্যাহত আছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী। ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগৰ দাবীৰে 48 ঘণ্টাৰ সময়সীমা কক্ৰোচ জনতা পাৰ্টিৰ। শনিবাৰৰ ভিতৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী উত্থাপন কক্ৰোচ জনতা পাৰ্টিৰ। অন্যথা পদত্যাগৰ দাবীৰে যন্তৰ মন্তৰত অনশনত বহিব সমাজকৰ্মী সোনাম ৱাংচু। শনিবাৰৰ ভিতৰত পদত্যাগ নকৰিলে দেওবাৰৰ পৰা অনশনত বহিব সোনাম ৱাংচু। সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে সমাজকৰ্মীগৰাকীয়ে। আন এটা ব্ৰেকিং নিউজ, দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলামৰ জনসংখ্যা। বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'বলৈ গৈ আছে ইছলাম ধৰ্ম। বিশ্বত ধৰ্মীয় জনসংখ্যাৰ বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। শীঘ্ৰেই বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম হ'বলৈ গৈ আছে ইছলাম ধৰ্ম। গ্ল'বেল ৰিলিজিয়াছ ষ্টাডি ৰিপৰ্টত প্ৰকাশ পাইছে এই তথ্য। 2075 চনত ইছলাম হ'ব বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম। বৰ্তমান খ্ৰীষ্টান বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম। 2075 চনত খ্ৰীষ্টানকো চেৰ পেলাব ইছলামে। আফ্ৰিকা আৰু এছিয়াত বৃদ্ধি পাইছে ইছলামৰ জনসংখ্যা। বিশ্বজুৰি খ্ৰীষ্টানতকৈ দুগুণ বৃদ্ধি ইছলামৰ সংখ্যা। এই শতিকাৰ মাজভাগলৈ 3.4 বিলিয়ন হ'ব পাৰে মুছলমানৰ সংখ্যা। আনফালে খ্ৰীষ্টান হ'ব 2.67 বিলিয়ন। ইউৰোপৰ বহু ঠাইত হ্ৰাস ইছলামৰ জনসংখ্যা। খ্ৰীষ্টানৰ পৰা বহু লোক ধৰ্মান্তৰিত হৈছে ইছলামলৈ। মধ্যপ্ৰাচ্যত যথেষ্ট হ্ৰাস পাইছে খ্ৰীষ্টানৰ জনসংখ্যা। বিশ্বত হিন্দু হৈছে চতুৰ্থ বৃহত্তম ধৰ্ম আৰু বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি জনসংখ্যা থকা ধৰ্ম হ'বলৈ গৈ আছে ইছলাম ধৰ্ম।